Contestant number 31, Perisa Priyam Kalita. Sri Rasong. Hello, Sri Rasong. Sri Rasong, sir. কি নাম বুলি কৈছিলে? মোৰ নাম শ্ৰী পেৰিছা প্ৰিয়ম কলিতা। পেৰিছা প্ৰিয়ম কলিতা। হয়, স্যাৰ। আজি ৰাজশ্ৰেণী দৰাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কেনে লাগিছে? স্যাৰ, মোৰ খুবেই ভাল লাগিছে, কাৰণ মোৰ সৰুৰ পৰাই ইচ্ছা আছিল এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে। আৰু যিহেতু মই পোনপ্ৰথমতে দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সমূহ কাৰ্যবাহী কৰ্তাৰ লগতে সভাপতি সম্পাদকক ধন্যবাদ জনাইছোঁ, কাৰণ এই মঞ্চখন মোৰ বাবেই খুবেই প্ৰয়োজন আৰু খুবেই ভাল লাগিছে। আৰু মই যিহেতু অসমীয়া ছোৱালী হৈও ৰাভা সাজপাৰ পৰিধান কৰি, ৰাভা অলংকাৰ পৰিধান কৰি নিজক ৰাভা ছোৱালী হিচাপে এই মঞ্চত উপস্থাপন কৰিব পাৰিছোঁ, মোৰ খুবেই ভাল লাগিছে। ধন্যবাদ। শ্ৰী ৰাচং ছাৰ। শ্ৰী ৰাচং। শ্ৰী ৰাচং মেম। আজি এই মিছ ৰাচং শ্ৰেণীৰ দৰে যি পৰিধান কৰিছা, হয়, ছাৰ। সাজপাৰ পৰিধান কৰিছা, হয় মেম। সেই সাজপাৰৰ নামকেইটা কোৱাচোন। হয় মেম, মই মূৰৰটোক খদবাং বুলি কয়, আৰু ইয়াতে পিন্ধাটোক বুকুত পিন্ধাটোক কামবুং বুলি কয়, আৰু এইপিনে মই পাজাৰ লৈছোঁ, আৰু এইখনক ৰূপফান বুলি কয়। প্ৰত্যেক বুলি আছে নেকি? ৰূপফান বুলি, পাজাৰ বুলি? নাই মেম। আৰু অলংকাৰৰ নাম কোৱা। অলংকাৰ মই এই কাণৰটোক নামৰি বুলি কয়, এইডালক হাঞ্চা বুলি কয়, আৰু এইডালক চিকিমালা বুলি কয়, আৰু এইডালক চন্দ্ৰহাৰ বুলি কয়, আৰু এইটো ৰুবুক মালা, আৰু ভৰিত পিন্ধাটো তৰা বুলি কয়। ঠিক আছে, ধন্যবাদ। নেম ৰাচং। নেম ৰাচং মেম। বাইখ শব্দটো ক'ৰ পৰা আহিল আৰু কিয় পতা হয়? বাইখ শব্দটো ক'ৰ পৰা আহিল নাজানো মেম, বাট বাইখো পতা হয়তো জানো, কাৰণ যিহেতু বাইখ অনুষ্ঠানটো, বাইখ উৎসৱটো জেঠ মাহৰ পূৰ্ণিমাত পতা হয়, আৰু এইখিনিয়ে মানে শস্য ৰোপণ কৰাৰ প্ৰথম সময়, আৰু আমাৰ শস্য ভালে থকাৰ বাবে, আৰু লগতে সমাজৰ সুসমৃদ্ধি বজাই ৰাখিবৰ বাবে, আৰু সমাজৰ নিগেটিভিটি দূৰ কৰাৰ বাবে বাইখ উৎসৱটো পতা হয়। বাইখ ফেষ্টিভেল কাৰেক্ট নে বাইখ পূজা কাৰেক্ট? বাইখ পূজা বুলিও কয়, কিন্তু যিহেতু আজিকালি ফেষ্টিভেল হিচাপে পাতেও, তো বাইখ ফেষ্টিভেল বুলিও ক'ব পাৰি। থেংক ইউ, বহুত ধুনীয়া। নেম ৰাচং মেম।